নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 17 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ বিপদ আতৰা নাই আমেৰিকাৰ আকৌ কেলিফৰ্ণিয়াত বতাহে কাল ৰূপ ধাৰণ কৰিছে এতিয়া বিপদ আতৰা নাই আমেৰিকাৰ পুনৰ বতাহে বৃদ্ধি কৰিব পাৰে কেলিফৰ্ণিয়াৰ বনজুই বতাহ কমাত কিছু সকাহ পাইছিল যদিও পুনৰ বৃদ্ধি হ'ব পাৰে বতাহৰ প্ৰকোপ সান্তা আনা বতাহে বৃদ্ধি কৰিছে কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছৰ বনজুই আগন্তুক এসপ্তাহ সান্তা আনা বতাহে প্ৰৱেশ কৰিব কেলিফৰ্ণিয়াত বতাহৰ প্ৰৱেশ কৰাৰ পূৰ্বে বনজুই নিৰ্বাপন নহলে পৰিস্থিতি হ'ব অতিকৈ ভয়ংকৰ ঘণ্টাত 80 পৰা 130 কিলোমিটাৰ বেগত অহা বতাহে সৃষ্টি কৰিব নতুন বিভীষিকাৰ ইতিমধ্যে 1 লাখতকৈ অধিক পৰিয়াল গৃহহীন হৈ পৰিছে বনজুইৰ কবলত পেলিচেডছ আৰু ইটনত বনজুইত এই পৰ্যন্ত কমেও 26 গৰাকীকৈ লোকৰ মৃত্যু হৈছে পানীৰ অভাৱৰ বাবে এই নিৰ্বাপনত ভয়ংকৰ সমস্যাৰ সন্মুখীন হৈছে অভিযানকাৰী দল বিলাসী ভৱন ভৰি থকা অঞ্চলসমূহত এতিয়া কাল বিভীষিকা এতিয়াও বিপদ আতৰা নাই আমেৰিকাৰ আন এটা খবৰ হৈছে কোনে আক্ৰমণ কৰিছিল জনপ্ৰিয় অভিনেতা সৈফ আলী খানক পোহৰে আহিছে ইয়াৰ প্ৰথমখন ফটো কোনে আক্ৰমণ কৰিছিল অভিনেতাগৰাকীক পোহৰে আহিছে আক্ৰমণকাৰীৰ প্ৰথমখন ফটো সিসিটিভি কেমেৰাত বন্দী হৈ পৰিছে আক্ৰমণকাৰীৰ সমগ্ৰ দৃশ্য আক্ৰমণকাৰীৰ চেহেৰা স্পষ্ট হৈ পৰিছে নিশা 2:33 বাসগৃহৰ ভিতৰত চিৰিত দেখা গৈছিল আক্ৰমণকাৰীক চিৰিৰ পৰা নামি অহাৰ সময়তে বন্দী হৈ ৰৈছে সেই দৃশ্যটো চিৰিৰ পৰা নামি অহাৰ সময়তে বন্দী হৈ ৰৈছে চুৰটোৰ চেহেৰাটো এই ফটোৰ ভিত্তিত মুম্বাই আৰক্ষীয়ে বিচাৰিছে অপৰাধীক সোমবাৰকৈ চুৰিৰে আঘাত কৰিছিল সৈফ আলী খানক নিজ বাসগৃহত সোমোৱা চুৰক বাধা দিওঁতেই আক্ৰমণ ৰাজহাৰৰ ওচৰত এটা গুৰুতৰ আঘাত পাইছে অভিনেতাগৰাকীয়ে আক্ৰমণৰ সময়ত ঘৰত নাছিল তেওঁৰ পত্নী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে কাৰ্য ঘটনা সংঘটিত হৈছে নিশা মৰ্গৰ পৰা উঠি আহিল মৃত ঘোষণা কৰা লোক মৰ্গৰ পৰা উঠি আহিল চিকিৎসকে মৃত ঘোষণা কৰা এগৰাকী ব্যক্তি পৰিয়ালৰ মাজত লাগিছে এবাৰ হোৱা দোৱা হাওফাৰ সমস্যাৰ বাবে 67 বছৰীয়া ৰোগীজনক ভৰ্তি কৰোৱা হৈছিল হস্পিটালত অশেষ প্ৰচেষ্টাৰ ফলত চিকিৎসকে মৃত ঘোষণা কৰিছিল লোকজনক নিশাটো মৰ্গত ৰখাৰ সিদ্ধান্ত লয় চিকিৎসালয় কৰ্তৃপক্ষই আনপিনে শেষ কৃত্যৰ বাবে সাজু হৈছিল পৰিয়ালৰ লোক পৰিয়ালৰ মাজত উঠিছিল এবাৰ কান্দোনৰ ৰোল কিন্তু নিশা 11:30 হঠাৎ আঙুলিৰ লৰচৰ হৈছে ব্যক্তিগৰাকীৰ লগে লগে সৃষ্টি হৈছে হোৱা দোৱা হুলস্থলীয়া পৰিৱেশৰ আৰু তাৰ পিছতে লোকজনক ভৰ্তি কৰা হৈছে আইচিউত শাৰীৰিক অৱস্থাৰ যথেষ্ট উন্নতি হৈছে লোকজনৰ প্ৰশ্ন উত্থাপন হৈছে যে জীৱিত ব্যক্তি কিয় মৃত ঘোষণা কৰিছে হস্পিটালখনে কেৰালাৰ কুল্লুৰত সংঘটিত হৈছে এই গাৰ্নুম শিয়ৰি উঠা ঘটনা আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে কণিকা হুজাইৰ বিৰুদ্ধে এজাহাৰ দাখিল ষষ্ঠ অনুসূচী সংৰক্ষণ সমিতিৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী দেৱলাল গাৰ্লুছাৰ পত্নী কণিকা হুজাইৰ বিৰুদ্ধে আজি ষষ্ঠ অনুসূচী সংৰক্ষণ সমিতিয়ে দাখিল কৰিছে এফআইআৰ উমৰাংচু আৰক্ষী থানাত ষষ্ঠ অনুসূচী সংৰক্ষণ সমিতিৰ সমন্বয়ক ডেনিয়েল লাংটাছাই দাখিল কৰিছে এখন এফআইআৰ এফআইআৰখনত ডেনিয়েল লাংটাছাই কণিকা হুজাইৰ বিৰুদ্ধে উমৰাংচুৰ 3 কিলো অঞ্চলত অবৈধ ৰেড হোল মাইনিং কাৰ্যত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে এই অবৈধ খনন কাৰ্যৰ ফলত 9 জনৰো অধিক লোকৰ শোকাবহ মৃত্যু হোৱাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰো ৰেড হোল মাইনিংৰ ওপৰত থকা নিষেধাজ্ঞা ভংগ কৰাৰ অভিযোগ কৰা হৈছে ষষ্ঠ অনুসূচী সংৰক্ষণ সমিতিয়ে এজাহাৰত কণিকা হুজাইৰ নামত এএমডিচিয়ে জাৰি কৰা ট্ৰেনজিট
চালানৰ কথা উল্লেখ কৰি এই অবৈধ খননৰ সৈতে তেওঁ জড়িত থকা বুলি দাবী কৰিছে। এফআইআৰখনত কণিকা হোজাৰ বিৰুদ্ধে মুঠ 5টা গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। সেই অনুসৰি অবৈধ খননৰ ফলত 9জনকৈ শ্ৰমিকৰ মৃত্যু, অবৈধ কয়লা খননৰ জৰিয়তে ন্যায়িক নিৰ্দেশনাৰ উলংঘন, পাৰিপাৰ্শ্বিক আৰু সামাজিক ক্ষতি, ৰাজহ ফাঁকি আৰু কলা ধনৰ প্ৰসাৰ। এজাহাৰখনত ভাৰতীয় ন্যায় সংহিতা 2023ৰ ধাৰা 303, পৰিৱেশ সুৰক্ষা আইন 1986, খনি আৰু খনিজ আইন 1957 আৰু বন সংৰক্ষণ আইন 1980ৰ অধীনত তাৎক্ষণিক আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হৈছে। আজিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি সাংসদ দিলীপ শইকীয়া। এটা পলিটিকেল ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এইবাৰ সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অসম ৰাজ্যিক বিজেপিক নেতৃত্ব দিবলৈ আগবাঢ়িছে দৰং ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়া। কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত শেষ মুহূৰ্তত দিলীপ শইকীয়াৰ নামতে চূড়ান্ত মোহৰ পৰিছে। জনাই আছো এটা বিশেষ খবৰ, সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অসম ৰাজ্যিক বিজেপিক নেতৃত্ব দিবলৈ আগবাঢ়িছে দৰং ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়া। ৰাজ্যিক বিজেপিৰ সভাপতিৰ বাবে বৰ্তমানৰ সভাপতি ভৱেশ কলিতাকে ধৰি কেইবাটাও নাম চৰ্চালৈ আহিছিল। পল্লৱ লোচন দাস, ৰঞ্জিত কুমাৰ দাস, ৰামেশ্বৰ তেলীৰ নামো এই দৌৰত আছিল যদিও দিল্লীৰ পৰা অহা কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত শেষ মুহূৰ্তত দিলীপ শইকীয়াৰ নামতে চূড়ান্ত মোহৰ পৰিছে। তাৰ মাজতে ভৱেশ কলিতাই এই দৌৰত তেওঁ নথকাৰ কথা সংবাদ মাধ্যমত সদৰি কৰিছিল। তেওঁ সংবাদ মাধ্যমত জনাইছিল যে দলে তেওঁক ইতিমধ্যে বহুত দিছে। উল্লেখযোগ্য যে ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচনৰ আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল। অৱশ্য আনুষ্ঠানিকভাৱে কাইলৈহে পৰৱৰ্তী ৰাজ্যিক বিজেপিৰ সভাপতিৰ নাম ঘোষণা হ'ব। আগন্তুক পঞ্চায়ত নিৰ্বাচন শাসকীয় দলটোৱে দিলীপ শইকীয়াৰ নেতৃত্বতে প্ৰতিদ্বন্দ্বিতা কৰিব। উল্লেখযোগ্য যে দলৰ এগৰাকী পুৰণি নেতা দিলীপ শইকীয়া। তেওঁ 2019ত মংগলদৈ সমষ্টিৰ পৰা আৰু 2024ত নতুনকৈ নামাকৰণ কৰা দৰং ওদালগুৰি সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল। ইয়াৰ পূৰ্বেও তেওঁ বিজেপিৰ কেন্দ্ৰীয় কমিটিত সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰিছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে।